নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই লৈ আহিছোঁ আছাম এণ্ড ইটছ পিপলৰ কিছুমান MCQ বেছড কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো লৈছোঁ, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম? চাৰিটা অপশ্যনছ আপোনালোকে দেখিবলৈ পাইছে। আহোম কিংডমৰ প্ৰতিষ্ঠাপক আছিল আমাৰ চুকাফা। তেখেতে 1228 AD-ত 2 ডিচেম্বৰত আমাৰ ব্ৰহ্মপুত্ৰ ভেলী মানে অসমলৈ আহিছিল আৰু সেয়েহে 2 ডিচেম্বৰ তাৰিখটো আমি চুকাফা দিৱস বা অসম দিৱস হিচাপেও উদযাপন কৰোঁ। সেয়েহে ইয়াৰ উত্তৰটো হ'ব আমাৰ শুদ্ধ উত্তৰটো চুকাফা। চুকাফা ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম। ইয়াৰ পিছৰ প্ৰশ্নটো লৈ লৈছোঁ, ইন হুইচ ইয়াৰ ডিড চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম? অলপ আগতে মই ক'লোৱেই 1228 2 ডিচেম্বৰ তাৰিখে চুকাফাই অসমলৈ আহিছিল আৰু আহোম ডাইনেষ্টি বা আহোম কিংডম প্ৰতিষ্ঠা কৰিছিল। সেয়েহে উত্তৰটো হ'ব 1228। নেক্সট কুৱেশ্যন লৈ লৈছোঁ, হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম? অসমৰ পুৰণি নামটো কি আছিল বুলি সুধিছে। অপশ্যনকেইটাৰ ভিতৰত আমি দেখিলেই গম পাইছোঁ যে প্ৰাগজ্যোতিষপুৰ আমাৰ অসমৰ পুৰণি নাম আছিলে, সেয়েহে প্ৰাগজ্যোতিষপুৰ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন, দ্য বেটেল অফ শৰাইঘাট ৱাজ ফট ইন হুইচ ইয়াৰ? শৰাইঘাটৰ যুদ্ধ কোনটো বছৰত হৈছিল বুলি সুধিলে ক'ব লাগিব 1671 হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। আৰু কাৰ কাৰ মাজত হৈছিলে আমি সকলোৱে জানো, আহোম আৰু মোগলৰ মাজত হৈছিলে। আহোমৰ সেনাপতিৰ কথা জানো আমি, লাচিত বৰফুকন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত, আৰু মোগলসকলৰ ঠিক তেনেকৈ ৰামসিংহ আছিলে। আৰু কোনটো ৰজাৰ দিনত হৈছিল বুলি সোধে, যদি মানে কোন আহোম ৰজাৰ কালত আমাৰ শৰাইঘাটৰ যুদ্ধটো হৈছে বুলি সুধিলে ক'ব লাগিব উদয়াদিত্য সিংহ, বা তেখেতক মাজু গোহাঁই বুলিও জনা যায়, বা আহোম নেওম আছিল তেওঁৰ চানিয়াটফা। ঠিক আছে, এইকেইটা শৰাইঘাটৰ যুদ্ধৰ লগত জড়িত কিছুমান ইনফৰমেশ্যন মই দি থলোঁ। নেক্সট কুৱেশ্যনত সুধিছে, হু ইন্ট্ৰডিউচ বৈষ্ণৱিজম ইন আছাম? মানে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল বুলি সুধিলে ইয়াতে অপশ্যনকেইটাৰ ভিতৰত দেখিয়ে আমি গম পাওঁ শংকৰদেৱ। শংকৰদেৱ আছিলে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা প্ৰথমজন ব্যক্তি, আৰু তেখেতৰ জন্ম হৈছিলে 1449ত, আৰু তেখেতৰ পিতৃ আছিলে কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধ্যা, লগতে আইতাকৰ নামটো জানি থ'ব লাগিব, আইতাকৰ নাম আছিল খেৰসূতী। সৰুতে তেখেত ঘাটমাউৰা হোৱা বাবে আইতাক খেৰসূতীয়ে তেখেতক ডাঙৰ দীঘল কৰিছিল। আৰু শংকৰদেৱৰ বিষয়ে বহুতো কথা আছে, সেইখিনি আমি পিছত ডিছকাছ কৰিম। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ টেম্পল ইজ লোকেটেড অন নীলাচল হিল ইন আছাম? নীলাচল পৰ্বতত কোনটো মন্দিৰৰ অৱস্থিতি আছে সেইটো সুধিছে। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কামাখ্যা টেম্পল। আৰু কামাখ্যা টেম্পলৰ যি লোকেশ্যন আছিলে সেইটো গৰুড় পুৰাণত পোনপ্ৰথমবাৰৰ বাবে উল্লেখ আছিল। পিছৰ প্ৰশ্ন, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম ডাইনেষ্টি? আহোমসকলৰ শেষৰ ৰজা পুৰন্দৰ সিংহ হয় শেষৰজন আহোম ৰজা। তেওঁ আছিল এনে এজন ব্যক্তি যি নিজৰ জীৱনত দুবাৰকৈ ৰজা হোৱাৰ সুযোগ লাভ কৰিছিল। ব্ৰিটিছসকলে অসমক এনেক্সেশ্যন কৰাৰ পিছতো আপাৰ আছাম কিন্তু এনেক্সেশ্যন কৰা নাছিল, নিজৰ অধীনলৈ অনা নাছিলে, আৰু পুৰন্দৰ সিংহক ৰজা হিচাপে থাকিবলৈ দিছিল ট্ৰিটি অফ গুৱাহাটীৰ থ্ৰুৱেদি। আৰু পুৰন্দৰ সিংহৰ পিছতহে ব্ৰিটিছে আপাৰ আছামখিনি নিজৰ অধীনলৈ আনিছিল। ইয়াৰ পিছৰটো প্ৰশ্ন লৈছোঁ, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইনড ইন হুইচ ইয়াৰ? ট্ৰিটি অফ ইয়াণ্ডাবু এটা অতি জৰুৰী ট্ৰিটি হয়, যাৰ থ্ৰুৱেদি ব্ৰিটিছে অসমক এনেক্সেশ্যন কৰিছিলে, নিজৰ অধীনলৈ আনিছিল অসমক। আৰু এই ট্ৰিটিটো চাইন কৰিছিল 1826ৰ 24 ফেব্ৰুৱাৰী তাৰিখে। কাৰ কাৰ মাজত হৈছিল? ব্ৰিটিছৰ লগতে এইফালে আছিলে বাৰ্মিজ, কাৰণ তেতিয়া আহোমৰ লগত নহয় দেই, তেতিয়া অসমখন বাৰ্মিছে কণ্ট্ৰল কৰি আছিলে, বাৰ্মিছৰ আণ্ডাৰত আছিলে। সেয়েহে ট্ৰিটি অফ ইয়াণ্ডাবু যদি সোধে কাৰ কাৰ মাজত চাইন হৈছিলে, তো 1826ৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ আৰু বাৰ্মিছসকলৰ মাজত চাইন কৰা হৈছিলে। পিছৰ প্ৰশ্নটো লৈ লৈছোঁ, সুধিছে, হু এষ্টাব্লিছ দ্য কোচ ডাইনেষ্টি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহ। বিশ্বসিংহই নিজৰ ভায়েক শিৱসিংহ, মানে তাক চিচু বুলিও কোৱা হৈছিলে, শিৱসিংহৰ সৈতে লগ হৈ কোচ ডাইনেষ্টি অসমত স্থাপন কৰিছিলে। পোনপ্ৰথমবাৰৰ বাবে তেখেতসকলে কেপিটেল পাতিছিলে চিকনগ্ৰামত, কিন্তু পিছত কেপিটেল শ্বিফ্ট কৰি লৈ যায় কোচবিহাৰত। ঠিক আছে, চ' ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহ, কাৰেক্ট এনচাৰ। আমাক সুধিছে, হু ৱাজ দ্য মষ্ট পাৱাৰফুল কিং অফ দ্য কোচ ডাইনেষ্টি? কাৰেক্ট অপশ্যন হ'ব ইয়াতে নৰনাৰায়ণ। তেখেতৰ অৰিজিনেল নেম আছিল মল্লদেৱ। তেখেতক বিক্ৰমাদিত্য অফ আছাম বুলিও জনা গৈছিলে, আৰু তেখেতে
শুক্লধ্বজ বা যাক আমি চিলাৰায় বুলি জানো, শুক্লধ্বজ বা চিলাৰায়ৰ লগত লগ হৈ কোচ ডাইনেষ্টিটোক বহুখিনি আগবঢ়াই লৈ গৈছিলে। আৰু সেয়েহে দ্য মষ্ট পাৱাৰফুল কিং অফ কোচ ডাইনেষ্টি কোন হ'ব? নৰনাৰায়ণ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। আৰু তেখেতৰ নামতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ তৈয়াৰ কৰা হৈছিল, যি হৈছে কানেক্ট কৰিছে যোগীঘোপা আৰু পঞ্চতন্ত্ৰক, যাক আমি কওঁ নৰনাৰায়ণ সেতু বুলি। পিছৰ প্ৰশ্ন লৈ লৈছোঁ, হুইচ ব্ৰিটিছ অফিচাৰ এনেক্সড আছাম ইনটু ব্ৰিটিছ ইণ্ডিয়া? পোন প্ৰথমবাৰৰ বাবে কোন আহিছিলে অসমত? ডেভিড স্কট আহিছিলে। ডেভিড স্কটে এনেক্সড কৰে অসমত, ঠিক আছে, এনেক্স কৰে অসমত ব্ৰিটিছ কিংডমৰ লগত, ব্ৰিটিছৰ যি এম্পায়াৰ আছিল, ব্ৰিটিছ এম্পায়াৰৰ লগত ডেভিড স্কটে এনেক্স কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড এজ দ্য আছামিজ নিউ ইয়েৰ? এইটো আমি সকলোৱে জানো, ৰঙালী বিহু। ৰঙালী বিহুৰ পৰাহে আমাৰ অসমীয়াৰ নৱবৰ্ষ বুলি আমি ধৰোঁ, সেয়েহে ৰঙালী বিহু হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটো চাওঁ, হুইচ মোগল জেনেৰেল ৱাজ ডিফিটেড ইন দ্য বেটেল অফ চৰাইঘাট? কৈছিলে বেটেল অফ শৰাইঘাটত হৈছিল কেতিয়া? 1671 চনত। কাৰ দিনত হৈছিলে? উদয়াদিত্য সিংহৰ দিনত। আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন, ঠিক তেনেকৈ মোগলৰ সেনাপতি কোন আছিলে? ৰামসিংহ। কোনে পঠিয়াইছিলে? ঔৰংজেবে পঠিয়াইছিল, ঠিক আছে। তেতিয়াহ'লে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কাৰেক্ট অপশ্যন হ'ব আমাৰ ৰামসিংহ। ইয়াৰ পিছৰ প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ আছাম ছেপাৰেটেড ফ্ৰম বেংগল প্ৰভিন্স? যেতিয়া অসমক ব্ৰিটিছৰ অধীনলৈ আনিছিলে, প্ৰথমতে বেংগল প্ৰেচিডেঞ্চিৰ আণ্ডাৰত আমাৰ অসমখন আছিলে, আৰু এটা সময়ত বেংগল প্ৰেচিডেঞ্চিৰ পৰা ছেপাৰেট কৰি আনিছিল এডমিনিষ্ট্ৰেটিভ প্ৰব্লেমৰ কাৰণে। শাসন কৰিবলৈ দিগদাৰ হয়, যিহেতু বেংগল প্ৰেচিডেঞ্চি বহুত ডাঙৰ হৈ গৈছিলে। আৰু সেই বছৰটো সুধিছে যে কেতিয়া ছেপাৰেট কৰা হৈছিল বেংগল প্ৰেচিডেঞ্চি। উত্তৰটো হ'ব 1874। 1874 চনত অসমক বেংগল প্ৰেচিডেঞ্চিৰ পৰা আঁতৰাই অনোৱা হৈছিলে আৰু অসমক চিফ কমিছনাৰ প্ৰভিন্স হিচাপে ঘোষণা কৰা হৈছিল, ঠিক আছে। নেক্সট হৈ গৈছে, হু ইন্ট্ৰডিউচড আছামিজ প্ৰিণ্টিং ইন দ্য 19th century? খুবেই আহি থাকে এইটো, আছামিজ প্ৰিণ্টিং আমাৰ অসমৰ কোনেও কৰা নাছিলে। কাৰেক্ট এনচাৰ হ'ব ইয়াৰ নাথান ব্ৰাউন। তাৰ পিছৰ প্ৰশ্নটো চাওঁ, ইন হুইচ ইয়েৰ ৱাজ আছাম এছ'চিয়েশ্যন ফৰ্মড? আছাম এছ'চিয়েশ্যন ফৰ্মড হৈছিলে 1903 চনত। 1903 চনত আছাম এছ'চিয়েশ্যন ফৰ্ম হৈছিলে। তাৰ ফাৰ্ষ্ট ছেশ্যন হৈ গৈছে 1905ত ডিব্ৰুগড়ত, আৰু প্ৰভাত চন্দ্ৰ বৰুৱা আছিল তাৰে প্ৰেছিডেণ্ট, জগন্নাথ বৰুৱা আছিল ভাইচ প্ৰেছিডেণ্ট, লগতে মাণিক চন্দ্ৰ বৰুৱা আছিল তাৰ জেনেৰেল ছেক্ৰেটাৰী। এইখিনি মনত ৰাখিব লাগিব। আৰু এই আছাম এছ'চিয়েশ্যনে 1921 চনত আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি হিচাপে জনা গৈছিল, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ৰিভাৰ ইজ কনচিডাৰ্ড দ্য লাইফ লাইন অফ আছাম? একেবাৰে সহজ, ব্ৰহ্মপুত্ৰই হৈছে আমাৰ অসমৰ লাইফ লাইন অফ আছাম, নহয় জানো? অসমত মাত্ৰ দুটাই ডাঙৰ ডাঙৰ নদী আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক, আৰু ব্ৰহ্মপুত্ৰক আমাৰ লাইফ লাইন অফ আছাম বুলি জনা যায়। ব্ৰহ্মপুত্ৰৰ যদি দৈৰ্ঘ্যটো সোধে, ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ, আৰু ইণ্ডিয়াত আছে আমাৰ 916 কিলোমিটাৰ, লগতে অসমত পাওঁ আমি 640 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ লেন্থ এইখিনি, ঠিক আছে। নেক্সট কুৱেশ্যন চাওঁ, ইন হুইচ ইয়েৰ ডিড দ্য আছাম মুভমেণ্ট বিগিন? অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিলে? শুদ্ধ উত্তৰটো হ'ব 1979। কেতিয়া শেষ হৈছিলে? 1985, আৰু তেতিয়াই আছাম একৰ্ড ছাইন কৰা হৈছিলে ৰাজীৱ গান্ধী আৰু অসম আন্দোলনৰ যি লিডাৰ্ছ আছিলে তেওঁলোকৰ মাজত, ঠিক আছে। এইটো মেইনলি ইলিগেল ইমিগ্ৰেণ্টছৰ কাৰণে আন্দোলনটো হৈছিল, আৰু ইয়াক বেছিভাগ ষ্টুডেণ্টছেই ইয়াৰ লিডাৰ আছিল অসম আন্দোলনৰ। লগতে জানি থ'ব লাগিব, এই 1979ৰ পৰা 1985ৰ ভিতৰত 3বাৰকৈ অসমত প্ৰেচিডেঞ্চিয়েল ৰুল লাগিছিলে। নেক্সট কুৱেশ্যন হৈছে, হোৱাট ৱাজ দ্য প্ৰাইমেৰী ডিমাণ্ড অফ দ্য আছাম মুভমেণ্ট? অসম আন্দোলনৰ প্ৰাইমেৰী ডিমাণ্ড কি আছিলে? এইটো হৈছে, মই ক'লোঁ ইলিগেল ইমিগ্ৰেণ্টছৰ কাৰণে হৈছিলে, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফৰেইনাৰ্ছ এক্সপালচন। ফৰেইনাৰ্ছ এক্সপালচন হ'ব শুদ্ধ উত্তৰ। তেওঁলোকৰ প্ৰাইমেৰী ডিমাণ্ড আছিলে ফৰেইনাৰ্ছ এক্সপালচন।
পিছৰ প্ৰশ্ন when did Assam become a constituent state of India? ইয়াত শুদ্ধ উত্তৰটো হ'ব 1950 1947ত ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ হয় যদিও কনষ্টিটুৱেণ্ট ষ্টেট অসম হৈছিলে 1950ত তাৰ পিছৰ প্ৰশ্ন হু লেড দ্য ফুলগুৰি ধাৱা আপৰাইজিং হৈছিল কেতিয়া প্ৰথম কথা সেইটো জানিব লাগিব এইটো হৈছে 1861ত ফুলগুৰি ধাৱা হৈছিলে আৰু এইটো ফাৰ্ষ্ট এগেৰিয়ান ৰিভল্ট আছিলে ফুলগুৰি আছিল আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ আশে পাশে তাৰপিছত এইটোত সুধিছে হু লেড দ্য ফুলগুৰি ধাৱা আপৰাইজিং এইটো পিজেণ্ট মুভমেণ্ট আছিলে মই ক'লো এগেৰিয়ান মুভমেণ্ট মানে কৃষি আন্দোলন আছিলে এইটো চ' খেতিয়কসকলে কৰিব নিশ্চয় চ' অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পিজেণ্ট নেক্সট কুৱেশ্যন একেবাৰে উজু হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল ডান্স অফ আছাম ট্ৰেডিশ্যনেল ডান্স অফ আছাম বুলি ক'লে বিহু হ'ব ঠিক আছে চ' শুদ্ধ উত্তৰ বিহু নেক্সট কুৱেশ্যন হু কম্প'জড কীৰ্তন ঘোষা কোনে লিখিছিল বা কাৰ ৰচনা আছিল কীৰ্তন ঘোষা আছিল শংকৰদেৱৰ কনফিউজ নহ'ব নাম ঘোষা আছিল মাধৱদেৱৰ ঠিক আছে কীৰ্তন ঘোষা আছিলে শংকৰদেৱৰ বিষয়ে বহুখিনি পঢ়িবলগীয়া আছে সেইখিনি আমি পিছলৈ চাম বাৰু চ' দ্য কাৰেক্ট অপশ্যন ইজ শংকৰদেৱা অপশ্যন নম্বৰ 1 নেক্সট কুৱেশ্যন হুইচ ট্ৰিটি এণ্ডেড দ্য ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ মানে ব্ৰিটিছ আৰু বাৰ্মিছাৰসকলৰ মাজত যিটো যুদ্ধ হৈছিলে কেতিয়া যুদ্ধ হৈছিলে সেইটো আছিলে 1824ৰ পৰা 1826ৰ হৈছিলে আৰু 1826ত কি ট্ৰিটি আহিছিলে ট্ৰিটি অফ ইয়াণ্ডাবু আহিছিলে এংলো আৰু মানে ব্ৰিটিছ আৰু বাৰ্মিছসকলৰ মাজত ঠিক আছে চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ট্ৰিটি অফ ইয়াণ্ডাবু মনত ৰাখিব ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ কেতিয়া আছিলে 1824 ঘোষণা কৰিছিলে 5th মাৰ্চৰ 1824ত আৰু এইখিনি আছিলে ব্ৰিটিছ আৰু বাৰ্মিছৰ মাজত হৈছিলে যুদ্ধখন আৰু তাৰ পিছত ট্ৰিটি অফ ইয়াণ্ডাবু চাইন কৰা হয় যাৰ জৰিয়তে অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিলগৈ নেক্সট কুৱেশ্যন হুইচ আহোম কিং ইন্ট্ৰডিউচ পাইক ছিষ্টেম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ সৈতে মিলি পাইক ছিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিলে আৰু তেখেতে বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কৰিছিলে ঠিক আছে প্ৰথম বৰবৰুৱাজন আছিলে মোমাই তামুলী বৰবৰুৱা প্ৰথম বৰফুকন আকৌ লাচিত বৰফুকন নহয় দেই প্ৰথম বৰবৰুৱাহে মোমাই তামুলী বৰবৰুৱা আছিলে তাৰপিছত তেখেতে হাতী খুব ভাল পাইছিলে গ্ৰেট এলিফেণ্ট লাভাৰ আছিল তেখেত পিছৰ প্ৰশ্নটো লৈছোঁ হুইচ চিটি ইজ ন'ন এজ দ্য কালচাৰেল কেপিটেল অফ আছাম বুলি ক'লে আমি কোনখন চহৰক জানো অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যোৰহাট ইজ ন'ন এজ দ্য কালচাৰেল কেপিটেল অফ আছাম চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যিটো হৈছে যোৰহাট নেক্সট কুৱেশ্যন হু ট্ৰান্সলেটেড দ্য ৰামায়ণা ইনটু আছামিজ পোনপ্ৰথমবাৰৰ বাবে ৰামায়ণক অসমীয়ালৈ কোনে ভাঙনি কৰিছিল বুলি সুধিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি হিচাপে আখ্যা দিছিল আৰু মাধৱ কন্দলীয়ে আছিল পোনপ্ৰথমবাৰ ৰামায়ণক অসমীয়ালৈ ভাঙনি কৰা ব্যক্তি আৰু তেখেতে ৰামায়ণৰ 5টা কাণ্ড ভাঙনি কৰিছিলে পিছত সেইখিনিক শংকৰদেৱে আকৌ ভাঙনি কৰে বাকী উত্তৰাকাণ্ড ৰামায়ণ হিচাপে আমি জনা যাওঁ পিছৰখিনি তেওঁ শংকৰদেৱে মাধৱ কন্দলীৰ ৰামায়ণক শংকৰদেৱে পিছৰ কাণ্ডখিনি ভাঙনি কৰি উত্তৰাকাণ্ড ৰামায়ণ হিচাপে আখ্যা দিয়ে পিছৰ প্ৰশ্ন হুইচ ৰিজন ৱাজ দ্য চেণ্টাৰ অফ দ্য চুতীয়া কিংডম ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আপাৰ আছাম পিছৰ প্ৰশ্ন ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম অসমৰ প্ৰথম গভৰ্ণৰ সুধিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী বুলি মনত ৰাখিলেই হ'ল তাৰ নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন আছিলে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল বুলি সুধিলে আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ আছিল আমাৰ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আৰু স্বাধীন হোৱাৰ আগতে আমাৰ চিফ মিনিষ্টাৰটোক প্ৰাইম মিনিষ্টাৰ বুলি আমি কৈছিলোঁ স্বাধীন হোৱাৰ আগতে আৰু প্ৰথমজন আছিলে
প্ৰথমজন PM অফ আছাম তেখেত আছিলে ছাদুল্লাহ। পিছৰ প্ৰশ্ন, হুইচ হিল ট্ৰাইব ইজ ইণ্ডিজেনাছ টু আছাম? শুদ্ধ উত্তৰটো হ'ব মিচিং। হু অথৰ্ড ৰাজমালা? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব হেম সৰস্বতী। হেম সৰস্বতীয়ে ৰাজমালাখন লিখিছিলে। পিছৰ প্ৰশ্নটো লৈ আহিছোঁ, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ইজ ফেমাছ ফৰ ওৱান হৰ্ন ৰাইন'? আমি এইটো সকলোৱে জানো, এশিঙীয়া গঁড়ৰ বাবে অসমৰ কাজিৰঙা নেশ্যনেল পাৰ্কখন বিখ্যাত। সেয়েহে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা নেশ্যনেল পাৰ্কৰ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন, when was the Assam Legislative Council established? শুদ্ধ উত্তৰটো হ'ব 1913। 1905ত যি পাৰ্টিশ্যন হৈছিল 1911ত সেইটো শেষ হয় আৰু 1913ত আছামক লেজিছলেটিভ কাউন্সিল এটা এষ্টাব্লিছ হয়। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ফেষ্টিভেল মাৰ্কছ দ্য হাৰ্ভেষ্ট ছিজন? এইটো আমি সকলোৱে জানো, মাঘ বিহুতে আমাৰ হাৰ্ভেষ্ট ছিজন হয়। চ' শুদ্ধ উত্তৰটো হ'ব ইয়াৰে মাঘ বিহু। নেক্সট কুৱেশ্যনটো হৈছে, দ্য জোনবিল মেলা ইজ এছ'চিয়েটেড উইথ হুইচ এক্টিভিটি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বাৰ্টাৰ ছিষ্টেম। বাৰ্টাৰ ছিষ্টেম এতিয়াও জোনবিল মেলাত প্ৰচলিত হৈ আছে। জোনবিল মেলা হয় আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত আৰু এইটো হৈছে তিৱাসকলে পাতে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব। থেংক ইউ ফৰ ৱাচিং।